ভট্টদবা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাৰ সময়তে কিছু অভিযোগ আমাক দিছিলে পৰীক্ষা পৰিচালনা সমিতিয়ে আৰু সেই অভিযোগ মতে যিজনৰ এগেইনষ্টে অভিযোগটো হৈছিলে ৰাজীৱ কলিতা তেখেতক আমি চৌকছ দিলোঁ চৌকছ দিয়াৰ পিছতে তেখেতে যিখিনি তাতে চৌকছৰ আমাক ৰিপ্লাই দিলে চৌকছৰ ৰিপ্লাইত মই সন্তুষ্ট নহ'লোঁ যাৰ কাৰণে আজি আমি তেওঁলোকৰ পৰীক্ষা পৰিচালনা সমিতি আৰু প্ৰেচিডেণ্ট সকলোকে আজি আমি হিয়াৰিঙৰ কাৰণে কল কৰিছিলোঁ আৰু ইতিমধ্যে আমাৰ হিয়াৰিং শেষ হৈ গৈছে অলপ আগতে আৰু হিয়াৰিং শেষ কৰাৰ পিছতে এতিয়া আমি হিয়াৰিং শেষ কৰিলোঁ আৰু হিয়াৰিং শেষ কৰাৰ পিছতে এতিয়া আমি আমাৰ মানে ডিপাৰ্টমেণ্টেল যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থা আমি কৰি পেলাম। কি অভিযোগ আছিলে তেওঁলোকৰ? অভিযোগ আছিলে মানে কি কয় পৰীক্ষাত কিবা এটা মই অডিঅ' শুনিলোঁ অডিঅ'ত ছোৱালীজনী ভাষ্যটো শুনিলোঁ কিবা টকা পইচা লেনদেন পৰীক্ষাত পাছ কৰাই দিব এনেকুৱা ধৰণৰ কথা কিছুমান শুনিলোঁ আৰু গতিকে শুনি পেলাই মই ভাল নাই পৰীক্ষা ইমান এটা পবিত্ৰতাৰ মাজত হ'ব লাগে যদিও পৰীক্ষাত যদি এনেকুৱা টকা পইচা লেনদেনৰ কথা যেতিয়া আহি যায় তেতিয়াহ'লে স্বাভাৱিকতে সকলোৰে খং উঠিব গতিকে ঠিক তেনেকুৱা ধৰণে হ'ল গতিকে আজি মই হিয়াৰিংটো কৰিলোঁ আৰু হিয়াৰিঙৰ পিছতে আমি এটা ডিচিশ্যন হয়তো কালিলৈ আমাৰ অৰ্ডাৰ কিবা ওলাব। স্কুলখনৰ নামটো কি আছিল? শ্ৰী শ্ৰী শংকৰদেৱ ভট্টদবা। প্ৰিন্সিপালৰ সৈতে এইটো হৈছিল নেকি বাৰ্তালাপটো যিটো পইচা প্ৰিন্সিপালটো এতিয়া এখন স্কুলৰ প্ৰিন্সিপালটো ৰিটায়াৰ্ড গ'ল ৰিটায়াৰ্ড প্ৰিন্সিপালৰ দিনতেই ঘটনাটো হৈছিলে অনিল শইকীয়াৰ দিনত। আজি আমাৰ কালিৰ ভিতৰত আমি অৰ্ডাৰ উলিয়াই দিম। কেনেধৰণৰ হ'ব মানে ডিচিপ্লিনাৰী একশ্যনে হ'ব হয়তো ছাছপেনশ্যনে দিব পাৰিব এনেকুৱা ধৰণৰ হ'ব পাৰে। মানে হেৰি কাৰণে কিবা মোৰ মিছেছৰ ওপৰত কিবা ব্লেম দি পেলাই আই চি প্ৰিন্সিপালৰ হোৱাৰ কাৰণে এই ব্লেমটো দিছে। কি ব্লেম দিছে ন আপোনাক? ব্লেম দিছে মানে হেৰি কোনোবা ছোৱালী এজনীৰ পৰা পইচা লোৱা বুলি কওঁ। কিহৰ কাৰণে? পৰীক্ষাৰ মানে হেৰি ডিউটি কৰি থাকিবৰ কাৰণে আৰু লগত দুজনী মোৰ হেৰি আছিলে সহকৰ্মী আছিলে তেওঁলোকেও মানে হেৰি কৈছে যে আমি পৰীক্ষা টাইট দিছিলোঁ নহয় পৰীক্ষা আমি পূৰা টাইট দিছিলোঁ সেইকাৰণে আমাক এইটো কৰিছে। কোনে কৈছে আমাৰ হেৰি ইনচাৰ্জে কৰিছে প্ৰিন্সিপাল নহয় একাডেমিক ইনচাৰ্জ কোন আছিলে দীপাংকৰ পৰীক্ষাত মই মানে হেৰি কাৰোবাক কিবা সহায় কৰিছোঁ বুলি কোৱাৰ কাৰণে কিন্তু মই সহায় কৰা নাই লগত ইমান মাতিছিল আৰু কাক কাক মাতিছিল? প্ৰেচিডেণ্টক মাতিছিলে প্ৰিন্সিপালক মাতিছিল তাৰপিছত একাডেমিক ইনচাৰ্জক মাতিছিল আৰু দুগৰাকী সহকৰ্মী আছিলোঁ আমি ডিউটি কৰা তেওঁলোকক আমাৰ কলেজৰ নাম ৰাজীৱ কুমাৰ কলিতা। হয় দেই ভাল জ্বলা